নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল ফ্ৰী অনলাইন ক্লাছ আসামলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সংকলনৰ 12 নম্বৰ পাঠ সুখ এই পাঠৰ প্ৰশ্নৰ উত্তৰ কেইটা তো তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা সোৱা তোমালোকক এক নম্বৰত দিছে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া তাৰ পিছত দিছে কবিতাটো ছন্দ লয় ৰক্ষা কৰি আবৃত্তি কৰা তো বলা আমি কবিতাটো এবাৰ শুদ্ধ উচ্চাৰণেৰে পঢ়ো তাৰ পিছত বাকি কেইটা কোৱেশ্চন আনসাৰ আলোচনা কৰিম কোৱেশ্চন আনসাৰ বিলাক একেবাৰে সমুসমুকৈ তোমালোকৰ কাৰণে লিখি আনিছো আৰু ধুনিয়াকৈ তোমালোকক বুজাই দিম ওকে সো তোমালোকে ভিডিওটো একেবাৰে ইন্টলৈকে চাই থাকিবা তো তোমালোকে কবিতাটো এইদৰে পঢ়িবা যে সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পাই সংসাৰত দুখৰ উপৰি দুখ দেখিও নেদেখা কিয় দিন কণা সুখ হে হাততে আছে জিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ পুৰে ফাছে ফাছে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই পৰৰ বা পৰৰ দুখত হিয়া যদি পমি যায় পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই তাৰ পিছত আছে যে শক্তি সামৰ্থ পৰৰ সুখত বিলাব পাৰিলে ভাই পৰৰ কাৰণে কান্দিব জানিলে কান্দনতো সুখ পায় তাৰ পিছত আছে যে সকলো আপোন যতনৰ নাৰী কাকনো বুলিবা পৰম পিতাৰ সকলো সন্তান পৃথিৱী আমাৰ গড় গাই গোটা পেঠে বৰাল নহবা লোক দুখলৈ চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা মই মোৰ বুলি নাথাকিবা মজি মোহৰ জালত পৰি মই মোৰ বাবে তললৈ বুঢ়াব নাপাব ৰক্ষাৰ তৰি তাৰ পিছত আছে যে সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবা ঠিত ভাগ্যত লবিবা পৰম সন্তোষ হাদিবা লোকৰ হিত স্বাৰ্থৰ বাটত দুখৰ কাইত খুজে প্ৰতিবিন্দে হুলে নিস্বাৰ্থৰ বাট হেন্দুৰীয়া আলি সুগুন্দি কুসুম ফুলে যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন বিশ্বপ্ৰেমে ভৰপূৰ বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা ইয়াত কবিৰ পৰিচয় দিছে তোমালোকে কবিৰ পৰিচয় কিনি পঢ়িবা ইয়াতো আছে কবি পৰিচয় পঢ়িবা আৰু কবি পৰিচয়ৰ পৰা মই কিছুমান প্ৰশ্ন লিখি আনিছো আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ লিখি আনিছো তোমালোকে অতিৰিক্ত প্ৰশ্ন কিছুমান পাবা ভিডিওটোৰ শেষৰ ফালে হেবিলাকত তোমালোকে কবি পৰিচয়ৰ পৰা প্ৰশ্ন আৰু উত্তৰ পাই যাবা হেবিলাকো তোমালোকে ধুনিয়াকৈ লিখি লবা ওকে তো এই 1 নম্বৰ আৰু 2 নম্বৰৰ হেবিলাক পৰীক্ষাত নাহে 3 নম্বৰৰ পৰা পৰীক্ষাত আহিব 3 নম্বৰৰ কিটা বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে তো বলা আমি 3 নম্বৰৰ কৰ পৰা কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰা আৰম্ভ কৰো তিনিৰ কত দিছে সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে কি পায় ইয়াৰ উত্তৰ তোমালোকে লিখিবা সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায় ওকে তাৰ মানে মানুহবোৰ স্বাৰ্থপৰ হয় বুজিছা সেই কাৰণে মানুহে সুখ বিচাৰিলেও সুখ নাপায় দুখহে পায় কাৰণ স্বাৰ্থপৰ মানুহ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে ঠিক আছে সুখী হ'বলৈ হলে মানুহবোৰ স্বাৰ্থহীন হ'ব লাগিব ঠিক আছে পৰৰ দুখত দুখী হ'ব পাৰিব লাগিব পৰৰ সুখত সুখী হ'ব পাৰিব লাগিব ঠিক আছে নিজৰ চিন্তা কৰাৰ লগতে পৰৰ চিন্তাও কৰিব লাগিব ঠিক আছে তো তোমালোকে সদায় বেলেগৰ কাৰণে চিন্তা কৰিবা কেৱল নিজৰ পেটৰ কাৰণে চিন্তা নকৰিবা কেৱল নিজৰ কাৰণে চিন্তা নকৰিবা ওকে নেক্সট খত তোমালোকক দিছে যে কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে উত্তৰ লিখিবা সুখ হাততে থকা সপ্তেও দেখিও নেদেখা কাৰণে কবিয়ে মানুহক দিনকণা বুলি কৈছে ঠিক আছে কবিয়ে মানুহক দিনকণা বুলি কৈছে কিয় কৈছে কাৰণ মানুহে সুখ নিজৰ হাততে থৈ অৰ্থাৎ নিজৰ চৌপাহে থৈ মানুহে বেলেগত সুখ বিচাৰি ফুৰে ঠিক আছে গৰৰ আহেপাহে থকা বা গৰত থকা মানুহবিলাকৰ সৈতে মিলি জুলি আনন্দৰে জীৱন পাৰ কৰিলে মানুহ সুখী হ'ব পাৰিব কিন্তু মানুহে তেনেকুৱা নকৰে মানুহবোৰে সুখ বেলেগত বিচাৰি ফুৰে দন দৌলত এইবিলাকৰ এইবিলাকৰ পিছত লাগি থাকে মানুহ সেইকাৰণে মানুহবিলাক মানে সুখী হ'ব নোৱাৰে আৰু মানুহবোৰ স্বাৰ্থপৰ হয় মানুহ স্বাৰ্থহীন হ'ব লাগে সদায় ঠিক আছে নেক্সট আছে গদ দিছে সুখ পাবলৈ হলে আমি কি বলিদান দিব লাগিব সুখ পাবলৈ হলে আমি কি বলিদান দিব লাগিব সুখ পাবলৈ হলে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব ঠিক আছে অৰ্থাৎ কিবা এটা কাম কৰোতে আমি কেৱল এটো কথা মনত ৰাখিলে নহব যে এটোৰ পৰা যি প্ৰফিট ওলাব যি বেনিফিট পাম হেতু কেৱল নিজৰ কাৰণে হ'ব তেনেকুৱা ভাব আমি আতৰাই পেলাব লাগিব আমাৰ মনৰ পৰা তেতিয়াহে আমি হেপি হ'ব পাৰিম ঠিক আছে আৰু কোনো এটা কাম কৰাত ধৰি লোৱা কোনো এটা কাম কৰি আছা আৰু তুমি হেতুৰ পৰা বেনিফিট পাই আছা কিন্তু এই কামটো কৰাৰ কাৰণে বেলেগৰ নুকসান হৈ আছে তো তেনে ক্ষেত্ৰত তোমালোকে তেনেকুৱা কাম নকৰিবা ঠিক আছে তো তেনেকুৱা কাম কৰিলে মানে তোমালোক সুখী হ'ব নোৱাৰিবা কাৰণ ইয়াত নিজৰ স্বাৰ্থ সোমাই আছে ইয়াত য'ত মানে বেলেগৰ ক্ষতি হৈ আছে তোমাৰ নিজৰ স্বাৰ্থ আছে তেনেকুৱা কাম কৰিব নালাগে বুজিছা তেনেকুৱা কাম কৰিলে সুখী হ'ব নোৱাৰিবা কাৰণ আনে তোমাক ভাল নাপাব আনে যেতিয়া ভাল নাপাব তোমাৰ সৈতে মিলিজুলি নাথাকিব তেতিয়া তোমালোক কেনেকৈ সুখী হ'বা হয়নে সেইকাৰণে সদায় স্বাৰ্থহীন হৈ কাম কৰিবা দুখীয়াক সহায় কৰিবা ঠিক আছে ডাঙৰক সন্মান কৰিবা ওকে সৰুক মৰম কৰিবা
নেক্সট ঘ পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে পৰম পিতাৰ সন্তান বুলি পৃথিৱীৰ সকলো মানুহক কোৱা হৈছে ঠিক আছে পৃথিৱীৰ সকলো মানুহকেই পৰম পিতাৰ সন্তান বুলি কোৱা হৈছে ঠিক আছে ইয়াত মানে ভগৱানক পিতৃৰ স্থান দিয়া হৈ আছে যদি ভগৱানক পিতৃ বুলি ধৰি লোৱা হয় তেনেহ'লে আমি সকলোৱে ভগৱানৰ সন্তান হ'ম হয়নে আৰু তেতিয়া পৃথিৱীৰ সকলো মানুহে আমাৰ আত্মীয় হৈ যাব ঠিক আছে আমাৰ মানে নিজৰ এটা ফেমিলিৰ নিচিনা হৈ যাব আৰু ফেমিলিৰ মানুহে এজনে আনজনক ভাল পায় তেনেকৈ যদি আমি ভাবোঁ যে এই পৃথিৱীখন আমাৰ ঘৰ আৰু পৃথিৱীৰ সকলোৱে আমাৰ নিজৰ মানুহ তো তেতিয়াহ'লে মানে এইবিলাক যুদ্ধ বিগ্ৰহ তাৰপিছত কাজিয়া পেচাল হিংসা নিন্দা এই সকলোবিলাক আঁতৰি যাব মানে বুজিছা চ' তোমালোকে তেনেকৈ ভাবিবা অ'কে নেক্সট উঙত আছে যে স্বাৰ্থৰ বাটত কিহে বিন্দে বুলি কবিয়ে কৈছে তো স্বাৰ্থৰ বাটত কিহে বিন্দে স্বাৰ্থৰ বাটত দুখৰ কাঁইতে বিন্দে বুলি কবিয়ে কৈছে ঠিক আছে মানে কিবা এটা কাম তুমি কৰিব বিচাৰিছা য'ত মানে কেৱল নিজৰ স্বাৰ্থ লুকাই আছে ঠিক আছে কেৱল নিজৰ প্ৰফিটৰ কাৰণে নিজৰ লাভৰ কাৰণে কৰি আছা তো তেনেকুৱা কাম কৰোঁতে তোমালোকে বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হ'ব ঠিক আছে তেনেকুৱা কাম কেতিয়াও কৰিব নালাগে অ'কে তো তেনেকুৱা কামত মানে বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হয় বিভিন্ন ধৰণৰ মানে মানুহে ভাল নাপায় ঠিক আছে ইফালে কেছ কৰি দিব এইটো হৈ যাব সেইটো হৈ যাব ঠিক আছে মানুহে কুদৃষ্টিৰে চাব তেনেকুৱা মানে হয় অ'কে নেক্সট আছে প্ৰথম চাওক সুগন্ধি কুসুম ক'ত ফুলে সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে ঠিক আছে তাৰমানে যিসকল ব্যক্তিয়ে নিস্বাৰ্থভাৱে কাম কৰে ঠিক আছে তো তেনেকুৱা ব্যক্তিৰ মানে প্ৰতিটো কামেই ইজি হয় আৰু প্ৰতিটো কামতেই মানে বেলেগৰ পৰা সহায় পায় ঠিক আছে সঁহাৰি পায় তেনেকুৱা মানে অ'কে নেক্সট দ্বিতীয় চ জীৱনটো অকল নিজৰ নিমিত্তে নহয় তেনেহ'লে কাৰ বাবে নিমিত্তে মানে কাৰণে বা বাবে তো আমাৰ জীৱনটো কেৱল নিজৰ কাৰণে নহয় বুলি কৈছে কবিয়ে তো তেনেহ'লে কাৰ বাবে কেৱল নিজৰ কাৰণে যদি নহয় তেনেহ'লে কাৰ বাবে তো উত্তৰ লিখিবা জীৱনটো পৰৰ বাবেও বেলেগৰ বাবেও ঠিক আছে তো তাৰমানে তুমি যদি আজি হেৰি হৈ এজন ইঞ্জিনিয়াৰ হৈ যোৱা বা এজন চাইণ্টিষ্ট হৈ যোৱা তেনেহ'লে আমাৰ দেশৰ সকলোৰে প্ৰফিট হ'ব ইয়াৰ পৰা ন তো APJ আব্দুল কালামৰ বিষয়ে ভাবি লোৱা তো তেখেতে পাৰমাণৱিক বোমা বনাইছে তো তেখেতে আমাৰ ভাৰতৰ সকলোৰে কাৰণে এটা মহৎ কাম কৰি থৈ গৈছে তো তেনেকুৱা মানে অ'কে তো আমাৰ জীৱনটো কেৱল আমাৰ কাৰণে নহয় ঠিক আছে আমাৰ দেশৰ সকলোৰে কাৰণে কেৱল দেশৰ কাৰণে নহয় কেৱল গোটেই পৃথিৱীৰ মানুহৰ কাৰণে ঠিক আছে তো আমি মানে এনেকুৱা কাম কৰিব লাগে যিটোৰ দ্বাৰা গোটেই পৃথিৱীৰ মানুহৰ প্ৰফিট হয় ঠিক আছে তুমি যদি এটা গছ ৰোপণ কৰা ন তো ইয়াৰ পৰা মানে গোটেই পৃথিৱীৰ মানুহৰ উপকাৰ হ'ব অ'কে তো সেইকাৰণে নিজৰ জীৱনটোক বহুত মূল্যৱান বুলি ধৰিবা কাৰণ তোমাৰ জীৱনটো কেৱল তোমাৰেই নহয় সকলোৰে হয় ঠিক আছে তাৰমানে তুমি কিবা এটা বেয়া কাম কৰিলে এইটোৰ ইফেক্ট কেনেবা নহয় কেনেবাকৈ সকলোৰে ওপৰত পৰিব অ'কে চ' বি কেয়াৰফুল নেক্সট বৈকাৰ্য কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব তো কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব নিস্বাৰ্থভাৱে পৰক আপোন কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব তো অ'কে নেক্সট আছে চাইড দিছে কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা তো কবিতাটো বহুত দীঘল হয়নে সুখ নামৰ কবিতাটো মই তোমালোকক অলৰেডি পঢ়ি দিলোঁ তো বহুত দীঘল এটা কবিতা হয় তো এই কবিতাটোৰ জৰিয়তে কবিয়ে তোমালোকক কি বুজাব বিচাৰিছে কি মেছেজ দিব বিচাৰিছে সেইটো তোমালোকক ইয়াত মানে মূল ভাৱ ৰূপে লিখিবলৈ দিছে অ'কে তো কবিতাটো ইজি হয় যদিও ইয়াৰ মূল ভাৱ অতি গুৰুত্বপূৰ্ণ হয় অ'কে যিটো মানে বুজি পোৱা দৰকাৰ যাতে আমি লাইফত সেইটো ইমপ্লিমেণ্ট কৰিব পাৰোঁ আৰু যাতে আগুৱাই যাব পাৰোঁ ঠিক আছে তো চোৱা পৃথিৱীত প্ৰতিগৰাকী মানুহেই সুখ বুলি প্ৰায় বলিয়াৰ দৰে হৈ সুখৰ সন্ধান কৰে কিন্তু তেনেদৰে সুখ বিচাৰি হাবাথুৰি খাই পায় কেৱল দুখৰ উপৰি দুখহে জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱাজনেহে নিস্বাৰ্থভাৱে আনক আপোন কৰি ল'ব পৰাজনেহে জীৱনত সুখ দেখা পায় ঠিক আছে তো তাৰমানে আনৰ দুখত যি দুখী হ'ব পাৰে আনৰ সুখত যি সুখী হ'ব পাৰে যিজনে নিস্বাৰ্থভাৱে জীৱনত কাম কৰি যাব পাৰে তেওঁলোকে মানে সুখী হয় ঠিক আছে কবিয়ে কৈছে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় প্ৰকৃত সুখৰ পৃথিৱীখনেই আমাৰ ঘৰ আমি সকলোৱেই ভাই ভনী এই বুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱন সুখময় হৈ পৰিব অ'কে ষ্টুডেণ্টছ চ' তোমালোকে হেৰি কৰিবা ধুনীয়াকৈ লিখি ল'বা আৰু পৰৰ দুখত দুখী হ'বা যদি তোমালোকৰ ঘৰৰ ওচৰে পাজৰে থকা কোনোবা এজন দুখত আছে বিপদত আছে তেওঁলোকক সহায় কৰিবা আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও বেলেগ কিবা ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিবা অ'কে নেক্সট
পাছত দিছে যে সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব কবিতাটোৰ আলমত লিখা তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে সংসাৰত সুখ পাবলৈ হ'লে স্বাৰ্থ বলিদান দি পৃথিৱীৰ সকলোকে নিজৰ ভাই ভনী বুলি ভাবি মৰম চেনেহেৰে আঁকোৱালি ল'ব লাগিব পৰৰ সুখত সুখী আৰু দুখত দুখী হ'ব পাৰিলে পৰৰ কান্দোনত কান্দিব জানিলে সংসাৰত সুখ পাব পৰা যায় আমি সকলো পৰম পিতাৰ সন্তান অৰ্থাৎ ভগৱানৰ সন্তান বুলি কৈছে অ'কে মানে ভগৱানে আমি সকলোকে সৃষ্টি কৰিছে হয়নে নহয় সেইটোৱে মানে কৈছে নেক্সট হৈছে যে পৃথিৱী আমাৰ ঘৰ এই বুলি অনুভৱ কৰি অন্তৰত নিস্বাৰ্থভাৱে বিশ্বপ্ৰেম জগাই তুলিব পাৰিলে জীৱনত কেতিয়াও সুখৰ উৰ নপৰিব অ'কে চ' আই হোপ তোমালোকে বুজি আছা অ'কে তাৰমানে সুখী হ'বৰ কাৰণে সকলোকে আপোন বুলি ভাবি ল'ব লাগিব ঠিক আছে আৰু স্বাৰ্থহীন হৈ যাব লাগিব অ'কে নিস্বাৰ্থভাৱে কাম কৰিব লাগিব পৃথিৱীখনক নিজৰ ঘৰ বুলি ভাবিব লাগিব ঠিক আছে সকলোকে আত্মীয় বুলি ভাবিব লাগিব তেতিয়াহ'লেহে আমি জীৱনত সুখী হ'ব পাৰিম অ'কে তো আই হোপ তোমালোকে বুজি আছা তো বুজি থাকিলে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবাচোন যে ছাৰ গোটেইখিনি ভিডিঅ' আমি বুজি পাইছোঁ আৰু ভিডিঅ'টোৱে আমাক বহুত হেল্প কৰিছে তেনেকৈ তোমালোকে লিখি দিব পাৰা অ'কে তেতিয়াহ'লে মানে মই আৰু মটিভেট হ'ম নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু তোমালোকৰ বেলেগ কোন পাঠৰ ভিডিঅ' লাগে বা কোন ছাবজেক্টৰ ভিডিঅ' লাগে মেথছৰ ভিডিঅ' লাগে নে ছায়েন্সৰ নে হিন্দীৰ নে অসমীয়াৰ নে কিহৰ ভিডিঅ' লাগে নে ছ'চিয়েল ছায়েন্সৰ তোমালোকে মোক কমেণ্ট কৰি জনাবা তেতিয়াহ'লে মানে মোৰ কাৰণে ইজি হৈ যাব মানে কোনটো পাঠৰ বা কোনটো চেপ্টাৰ ভিডিঅ' আগতে লাগে সেইটো মই আগতে ভিডিঅ' বনাই আপলোড দি দিম তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা এতিয়া 6 নম্বৰত 6 নম্বৰ দিছে যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা তো ইয়াত কিছুমান শব্দ দিছে শব্দবিলাকৰ অৰ্থ তোমালোকক ডিক্সনেৰী চাই বা শব্দ সম্ভাৰৰ পৰা লিখিবলৈ দিছে চোৱা দিনকণা মানে যোনজনে মানে দিনত দেখা নাপায় তেওঁক দিনকণা বুলি কোৱা হয় গাইগোটা পেঠে পৰা মানে যিসকল লোক স্বাৰ্থপৰ থাকে তাৰমানে যিসকল লোকে কেৱল নিজৰ বাবে কাম কৰে ঠিক আছে নেক্সট নিস্বাৰ্থ মানে স্বাৰ্থহীন যি মানে কোনো স্বাৰ্থ নাৰাখে স্বাৰ্থ কেৱল নিজৰ কাৰণে চিন্তা কৰা পবিত্ৰ মানে তো বুজি পোৱাই ন নেক্সট আছে উৰ মানে অন্ত নেক্সট আছে বলিদান মানে ত্যাগ কৰা নেক্সট তৰি মানে মেবি নৌকা হ'ব চাগে মই প্ৰপাৰলি নাজানো নেক্সট আছে অভাৱটো বুজি পোৱাই ন নেক্সট আছে থিত নেক্সট আছে যথাৰ্থ পমি তো এইবিলাকতো মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ পিছত তোমালোকে ক'বা যে অৰ্থবিলাক মই লিখি অনা নাই তো মই লিখি থৈছোঁ চোৱা ইয়াৰ পৰা চাই লিখি লোৱা যে দিনকণা মানে চকু থাকিও দিনতে নেদেখা নেক্সট আছে গাইগোটা পেটে পৰাল তাৰমানে স্বাৰ্থপৰ নেক্সট আছে নিস্বাৰ্থ মানে স্বাৰ্থহীন নেক্সট আছে স্বাৰ্থ মানে অকল নিজৰ কাৰণে চিন্তা কৰা অ'কে ষ্টুডেণ্টছ নেক্সট আছে পবিত্ৰ মানে পৰিষ্কাৰ বা শুদ্ধ নেক্সট আছে উৰ মানে শেষ বা অন্ত নেক্সট আছে বলিদান মানে দেৱতাতকৈ জন্তু আদি উৎসৰ্গা কৰা কাৰ্য দেৱতালৈ অ'কে দেৱতালৈ জন্তু আদি উৎসৰ্গা কৰা কাৰ্য নেক্সট আছে তৰি মানে নাও বা নৌকা এইটো তুৰি নহয় স্পেলিংটো মিষ্টেক হৈ আছে তৰিহে হয় অ'কে ইয়াৰ ওপৰত পাইছিলোঁ নহয় অভাৱ মানে অনাটন নোহোৱা অৱস্থা মানে কিবা বস্তুৰ কমি থকা নেক্সট আছে থিত মানে থিৰ অ'কে নেক্সট আছে যথাৰ্থ মানে উপযুক্তভাৱে নেক্সট আছে পমি মানে গলি যোৱা নেক্সট আছে হিত মানে উপকাৰ বৰদ মানে উদ্দেশ্যত সামৰ্থ্য ইয়াত মানে ইয়াত ৰ এটা সোমাব মাজত যি নহওক ইয়াত বানানটো অলপ ভুল হৈ আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা চোৱা ইয়াত সামৰ্থ্যটো দিয়া আছে এইটো সামৰ্থ্য শব্দ হয় অ'কে তো সামৰ্থ্য মানে সামৰ্থ্য বা যোগ্যতা বা সক্ষমতা সন্তুষ্ট পৰমপিতা ভগৱান বা ঈশ্বৰ প্ৰভু অ'কে ষ্টুডেণ্টছ চ' নেক্সট আছে ফুল মানে জোং তো ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা লিখি পঢ়ি মুখস্থ কৰি পেলাবা আৰু বুজি নাপালে কিবা যদি তোমালোকৰ সন্দেহ হয় কিবা যদি বানান ভুল হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু কুৱেশ্যন থাকিলে তোমালোকে মোক সুধিবা অ'কে তোমালোকৰ কুৱেশ্যনৰ মই আনচাৰবিলাক দিম এতিয়া হাতত চোৱাচোন হাতত দিছে যে দেখিও নেদেখা কিয় দিনকণা সুখ সেই হাতত আছে যি দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে অ'কে তো কবিয়ে কৈছে দেখিও নেদেখা কিয় দিনকণা সুখ সেই হাততে আছে কবিয়ে কৈছে যে তোমালোকৰ হাততে সুখ আছে তোমালোকে কিয় দেখিও নেদেখা তাৰপিছত কৈছে যে যোনজনে স্বাৰ্থ বলিদান দিব পাৰে তাৰ পাছেহে সুখ ফুৰে অ'কে ইয়াত কুৱেশ্যন কৰিছে যে কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে মানুহৰ পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব অ'কে তো কবিয়ে ইয়াত স্বাৰ্থপৰসকলক দিনকণা বুলি কৈছে অ'কে কিয় কৈছে কাৰণ তেওঁলোকে সুখ দেখা নাপায় অ'কে আৰু চোৱা এইদৰে লিখিবা যে চকু থাকিও দিনকণাই নেদেখাৰ দৰে সুখৰ কথা জানিও সুখ বিচাৰি
হুৰা স্বাৰ্থপৰ নিৰ্দয় মানুহক কবিয়ে দিনকণা বুলি কৈছে মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হলে মানুহে স্বাৰ্থ বলিদান দিব লাগিব পৰক আপোন কৰি ল'ব লাগিব আমি সকলো এক পৰম পিতাৰ সন্তান বাই বনি বুলি অনুভৱ কৰিব লাগিব ওকে ষ্টুডেন্টস সো এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা আঠত চোৱাচোন আঠত দিছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তো তোমালোকক কবিতাটোৰ পৰা কেইটামান লাইন উঠাই আনি দিছে ইয়াত লিখি দিছে আৰু এটো মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে তো যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন বিশ্ব প্ৰেমে ভৰপূৰ বিশ্বৰ সকলো ভাই বনি তাৰ সুখৰ নপৰে উৰ তো প্ৰথমে তোমালোকে প্ৰসংগটো লিখিবা প্ৰসংগটো কেনেকৈ লিখে প্ৰসংগটোত হেৰি নাম থাকিব কবিতাটোৰ নাম থাকিব কোনটো কিতাপৰ পৰা লোৱা হৈছে হেটোৰ নাম থাকিব আৰু কবিজনৰ নামটো তোমালোকে লিখি দিবলৈ চেষ্টা কৰিবা বেটাৰ হ'ব তেতিয়া মানে ওকে আৰু নিলিখিলেও একো প্ৰবলেম নহয় বাট লিখি দিবা তেতিয়া মানে এক্সট্ৰা এটা ইনফৰমেশন পোৱা যায় ওকে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে কোনটো কবিতাৰ পৰা সুখ নামৰ কবিতাটোৰ পৰা এটো পাঠটোৰ নাম মাষ্ট বি তোমালোকে হেৰি কৰিব লাগিব ইনক্লুড কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰসংগত ওকে নেক্সট আছে সংগতি সংগতিটো এডৰ লিখিবা যে মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে নেক্সট দিছে ব্যাখ্যা ব্যাখ্যা দিছে সুখ বুলি সুখ বিচাৰিলেই মানুহে সংসাৰত সুখ নাপায় বৰং দুখহে পায় প্ৰকৃত নিস্বাৰ্থ মনোভাৱ লৈ মৰম চেনেহেৰে পৰক আপোন কৰি বিশ্ব প্ৰেম অন্তৰত জগাই তুলিব পাৰিলে বিশ্বৰ সকলো মানুহেই এক পৰম পিতাৰ সন্তান আমি সকলো ভাই বগ্নি এনে মনোভাৱ ললে মানুহৰ জীৱনত কেতিয়াও সুখৰ অন্ত নপৰে মানুহৰ জীৱনটো সুখৰ আৰ হৈ পৰিব ওকে ষ্টুডেন্টস সো এডৰ লিখি ল'বা আৰু তোমালোকৰ এক্সাম কেনেকুৱা হৈ আছে তোমালোকে কমেন্ট কৰি জনাবাচোন এতিয়াতো এক্সাম চলি আছে ন মাহিলী এক্সাম চলি আছে তো তোমালোকে কমেন্ট কৰি জনাবাচোন এক্সাম কেনেকুৱা হৈ আছে নেক্সট নম্বৰ দিছে বাক্য ৰচনা কৰা তো চোৱা স্বাৰ্থ বলিদান সুগন্ধি হেন্দৰীয়া ভৰপূৰ দিনকোনা তো এইবিলাকৰে বাক্য বনাব লাগে তো বাক্য এদৰে বনাবা স্বাৰ্থ বলিদান দেহৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে ওকে তাৰমানে শহীদ ব্যক্তিসকলৰ কথা ইয়াত কোৱা হৈছে নেক্সট আছে সুগন্ধি এনেকুৱা তোমালোকে এটা আজ দিবাচোন তেতিয়া হলে মানে ভাল দেখা যাব ওকে এত মানে মুঠা আখৰেৰে মই লিখিছো এই কাৰণে মানে ভাল দেখা গৈ আছে কিন্তু তোমালোকে তো মুঠা আখৰ নাপাবা গতি তোমালোকে এটা আজ দিবা বিলাকৰ তলত ওকে তো সুগন্ধি সদায় সৎ আৰু শুদ্ধ পথত চলিলে জীৱনত সুগন্ধি ফুল ফুলে নেক্সট আছে হেন্দুৰিয়া তো নিস্বাৰ্থৰ বাট হেন্দুৰিয়া আলিৰ দৰে মসৃণ নেক্সট আছে ভৰপূৰ ফুলনি বাগিচাখন ফুলেৰে ভৰপূৰ হৈ আছে নেক্সট আছে দিনকণা তো দিনকণা মানুহজনে উজুটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল ওকে ষ্টুডেন্টস সো আমি এতিয়া ব্যাকৰণৰ ওপৰত আলোচনা কৰিম ইয়াত ব্যাকৰণৰ পৰা কেইটামান এক্টিভিটি তোমালোকক দিছে কিছুমান কোৱেশ্চন সুধিছে তো তোমালোকে অলপ ধ্যান দিবাচোন চোৱা কবিতাটোত থকা জুৰিয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা তো কবিতাৰ পৰা কিছুমান জুৰিয়া শব্দ বিচাৰি উলিয়াই বাক্য সাজিবলৈ দিছে তো শক্তি সামৰ্থ্য এটো এটা জুৰিয়া শব্দ হয় চোৱা শক্তি সামৰ্থ্য নাথাকিলে দুষ্টৰ কামত আগবাঢ়িব নালাগে নেক্সট আছে গাইগোটা হৈ চলাটোৱেই মানুহৰ উদ্দেশ্য হ'ব নালাগে তো চলাটোৱেই হ'ব ওকে নেক্সট আছে ভৰপূৰ নিস্বাৰ্থভাৱে পৰক আপোন কৰিব পাৰিলে মানুহৰ জীৱন সুখে ভৰপূৰ হয় নেক্সট আছে সুখ দুখ বুলি মানুহে সুখ বিচাৰি ফুৰিলেই সুখ নাপায় ওকে ষ্টুডেন্টস এটো ধুনীয়াকৈ লিখিবা নেক্সট 11 দিছে যে কবিতাটোত থকা সন্তান শব্দটোৱে উভয়লিংগ বুজাইছে এনে শব্দৰ পুংলিংগ আৰু স্ত্ৰীলিংগ বুজাবলৈ ক্ৰমে কন্যা আৰু পুত্ৰ শব্দ ব্যৱহাৰ কৰা হয় যেনে কন্যা সন্তান পুত্ৰ সন্তান ওকে তত কৈছে যে এনেদৰে কিছুমান শব্দৰ লিংগ পৰিৱৰ্তন কৰিবলৈ হলে মতা মাইকী আদি শব্দ ব্যৱহাৰ কৰা হয় যেনে মতা মানুহ মাইকী মানুহ তাৰপিছত দিছে যে তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা ইয়াত কিছুমান শব্দ দিছে আৰু একিটাৰ লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে হাতী তো এটো এটা উভয়লিংগ বুজোৱা শব্দ হয় মানুহ উভয়লিংগ বুজোৱা শব্দ হয় মহ উভয়লিংগ বুজোৱা শব্দ ছাগলী কুকুৰা এবিলাকো উভয়লিংগ বুজোৱা শব্দ হয় তো এবিলাকৰ স্ত্ৰী আৰু পুংলিংগ সেপাৰেট কৰিবৰ কাৰণে মতা হাতী মাইকী হাতী এদৰে কোৱা হয় নেক্সট আছে মতা মানুহ মাইকী মানুহ নেক্সট আছে
মহ মতা সৰি মতা মহ এটো আকাৰ এটা লগাই দিবা মতা মহ মাইকী মহ নেক্সট আছে মতা ছাগলী মাইকী ছাগলী মতা কুকুৰা মাইকী কুকুৰা ওকে তো যদি ধুনীয়াকৈ তোমালোকে লিখি লবা ইয়াৰ পৰা চাই একেবাৰে সহজ হয় মানে আগতে মতা পুংলিংগত মতা আৰু স্ত্ৰীলিংগত মাইকী লগাই দিলেই হ'ল ওকে নেক্সট 12 তোমালোকক দিছে যে নিস্বাৰ্থ বা হেন্দুৰীয়া আলি সুগন্ধি কুহুম ফুলে হেন্দুৰ শব্দটোত ইয়া প্ৰত্যয় যোগ হৈ হেন্দুৰীয়া হৈছে যেনে হেন্দুৰ যোগ ইয়া হেন্দুৰীয়া তো হেন্দুৰ শব্দটোৰ সৈতে কি লাগিছে ইয়া প্ৰত্যয়টো লগ লাগিছে ইয়া প্ৰত্যয়টো লগ লাগি হেন্দুৰীয়া শব্দটো গঠিত হৈছে তেনেদৰে তলৰ শব্দ কেইটাৰ প্ৰত্যয় ভাঙি দেখুৱা তো ইয়াত কিছুমান শব্দ আছে এইবিলাকৰ প্ৰত্যয় ভাঙি দেখাবলৈ দিছে তোমালোকক দুলিয়া দুল যোগ ইয়া তেলিয়া তেল যোগ ইয়া কপটিয়া কপট যোগ ইয়া পাহাৰীয়া পাহাৰ যোগ ইয়া হেউজিয়া হেউজ যোগ ইয়া নগৰীয়া নগৰ যোগ ইয়া এনেকৈ হ'ব তো ইয়াত চোৱা মই ধুনীয়াকৈ লিখিছোঁ যে দুলিয়া দুল যোগ ইয়া তেলিয়া তেল যোগ ইয়া কপটিয়া কপট যোগ ইয়া পাহাৰীয়া পাহাৰ যোগ ইয়া হেউজিয়া হেউজ যোগ ইয়া ওকে ষ্টুডেণ্টছ সো ইয়াৰ পৰা চাইছে লিখিবা নেক্সট আছে নগৰীয়া নগৰ যোগ ইয়া ওকে তো যদি ধুনীয়াকৈ তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা একেবাৰে সহজ হয় এইবিলাক নেক্সট আছে জানো আহা তো ইয়াত তোমালোকক জঠুৱা ঠাচৰ বিষয় দিছে চোৱা গাই গোটা পেটে বৰাল উৰ পৰে হেন্দুৰীয়া আলি এইবিলাক হয় কি জঠুৱা ঠাচ ওপৰত উল্লেখ কৰা জঠুৱা ঠাচ কেইটা কবিতাটোত আছে ইতিমধ্যে তোমালোকে জঠুৱা ঠাচৰ বিষয়ে কিছু কথা জানি আহিছা আমি ক্লাছ 7ত জঠুৱা ঠাচৰ বিষয়ে পাই আহিছো হয়নে প্ৰত্যেক ভাষাতে ভাৱ প্ৰকাশৰ কিছুমান নিজা নিজা চাট আছে আমাৰ অসমীয়া ভাষাত এই জঠুৱা ঠাচৰ ব্যৱহাৰ আছে জঠুৱা ঠাচ ভাষাৰ সম্পদ আৰু ই ভাষাৰ সৌন্দৰ্য ভাষাৰ গভীৰতা বৃদ্ধিত সহায় কৰে হেহে জঠুৱা ঠাচ ব্যৱহাৰ কৰিব জনাটো প্ৰয়োজনীয় কথা জঠুৱা ঠাচ শুদ্ধকৈ প্ৰয়োগ কৰিলে বাক্য শুনিবলৈ শুৱলা হয় আৰু প্ৰকৃত অৰ্থ ওলাই পৰে তলত কিছুমান জঠুৱা ঠাচ দেখুৱা হ'ল তো ইয়াত কিছুমান জঠুৱা ঠাচ দিছে ঠিক আছে জঠুৱা ঠাচবিলাক মানে ব্যৱহাৰ কৰিলে ভাষাটো সুমধুৰ হৈ যায় ঠিক আছে আৰু জঠুৱা ঠাচবিলাক আমাৰ অসমীয়া ভাষাৰ সম্পদ হয় ইয়াত তোমালোকক কিছুমান জঠুৱা ঠাচ দিছে ঠিক আছে কথা দে নাম থ মূৰ্খা গড়পাত কাণকৰ পেট পা হাত হাড় মন খা গা গেলা বাটমাৰ হাত লৰ হাত ধু ওকে ষ্টুডেণ্টছ সো ইয়াৰ পৰা চাই তোমালোকে এইবিলাক পঢ়িবা জঠুৱা ঠাচ কেইটা পঢ়িবা ওকে আৰু এইবিলাক তোমালোকে মানে কথা কওঁতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা নেক্সট 13 দিছে যে তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা তো কিছুমান সৰল বাক্য দিছে আৰু এই সৰল বাক্যবিলাকক যৌগিক বাক্যলৈ দিবলৈ দিছে অৰ্থাৎ সিম্পল সেন্টেন্স কিছুমানক কমপ্লেক্স সেন্টেন্সলৈ নিবলৈ দিছে ঠিক আছে উদাহৰণ এটা দি দিছে সৰল বাক্য যে মনিয়ে ভাত খাই স্কুললৈ গ'ল তো এইটো সৰল বাক্যত আছে এটুক যে যৌগিক বাক্যলৈ নিয়া হয় তেনেহলে হ'ব যে মনিয়ে ভাত খালে আৰু স্কুললৈ গ'ল ওকে তো এতিয়া চোৱা কত দিছে মানে প্ৰথম বাক্যটো হ'ল যে সঁচা কথা ক'লে সকলোৱে মৰম কৰিব তো এটুক যে যৌগিক বাক্যলৈ নিয়া হয় তেনেহলে হ'ব যে যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব ওকে নেক্সট আছে ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব তো এটুক যৌগিক বাক্যলৈ নিলে হ'ব যে যদি ব্যায়াম নকৰা তেতিয়া হলে স্বাস্থ্য ভালে নাথাকিব নেক্সট আছে তিনি দিছে যে পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল তো এটুক যৌগিক বাক্যলৈ নিলে হ'ব যে প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল ওকে নেক্সট নবীন আহিল শ্যাম নাহিল তো এটুক যৌগিক বাক্যলৈ নিলে হ'ব যে নবীন আহিল কিন্তু শ্যাম নাহিল ওকে খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল তো এটুক যৌগিক বাক্যলৈ নিলে হ'ব যে খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু তাৰ পিছত খেলপথাৰত নামিল ওকে নেক্সট আছে জ্ঞান সম্প্ৰসাৰণ তো ইয়াত তোমালোকক এটা কথা কৈছে যে তুমি তোমাৰ বন্ধু বা ওচৰ চুবুৰীয়াক বিপদত সহায় কৰি বা তেওঁলোকৰ আনন্দত সন্তুষ্টি লাভ কৰি হোৱা তোমাৰ অনুভৱ বহলাই লিখা তো ইয়াত মই মোৰ অনুভৱ লিখিছোঁ ঠিক আছে তোমালোকৰ ওচৰ চুবুৰীয়া বা বন্ধুক বিপদত সহায় কৰি কেনেকুৱা অনুভৱ লাভ কৰিছা সেইটো তোমালোকে মানে লিখিবা ওকে মই ইয়াত মোৰ নিজৰ অনুভৱটো লিখিছোঁ যে মোৰ এটা নিস্বাৰ্থ আৰু আনক সহায় কৰি আপোন কৰি লোৱাৰ মনোভাৱ আছে হে মোৰ বন্ধু বা আমাৰ ওচৰ চুবুৰীয়া কোনোবা বিপদত পৰিলে তেওঁলোকৰ ওচৰলৈ মই দৌৰি যাওঁ আৰু সাধ্যৰে যি পাৰোঁ সহায় কৰে
তেওঁলোক সেই বিপদৰ পৰা উদ্ধাৰ কৰে হ'লে উদ্ধাৰ হৈ স্বস্তিৰ নিশ্বাস কাঢ়ি আনন্দত সন্তুষ্টি লাভ কৰিলে ময়ো বৰ শান্তি পাওঁ। আনন্দত সন্তুষ্টি লাভ কৰোঁ। মই ভাবোঁ নিস্বাৰ্থভাৱে আনক সহায় কৰিব পৰাত, আনক আপোন কৰিব পৰাতহে জীৱনৰ প্ৰকৃত সুখৰ আকৰ ৰক্ষিত হৈ থাকে। অ'কে, তো যদি ধুনীয়াকৈ তোমালোকে হেৰি কৰিবা, পঢ়ি এইবিলাক অলপ তোমালোকে নিজৰ মনোভাৱটো লিখিবলৈ চেষ্টা কৰিবা, যিটো ইয়াত দিছে জ্ঞান সম্প্ৰসাৰণৰ প্ৰথমটোত। অ'কে, নেক্সট আছে 14 দিছে যে স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দুখ গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে স্বাৰ্থপৰ মানুহবোৰে সকলো কাম নিজৰ সুবিধা অনুসৰিয়েই কৰে। তাৰমানে স্বাৰ্থপৰ মানুহবিলাকে যদি ভাবে যে এই কামটো কৰিলে তেওঁ লাভ হ'ব, তেতিয়াহে তেওঁলোকে কৰে। যদি লাভ নেদেখে তেতিয়াহ'লে নকৰে। অ'কে, আৰু বেলেগৰ লোকচান হ'লেও কৰিব, কিন্তু নিজৰ লাভ হ'বই লাগিব, তেনেকুৱা মানে স্বাৰ্থপৰ মানুহে কৰে। নেক্সট লিখিবা যে তেওঁলোকে আনৰ বাবে চিন্তা নকৰে। যিকোনো বস্তু সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰে চিন্তাত তেওঁলোক ব্যস্ত। আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে। আনৰ বিপদৰ সময়ত তেওঁলোকে পিঠি দি হাত সাৰিব বিচাৰে। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰে আনৰ কথা সকলোতকৈ আগত ভাবে। তেওঁলোকে যিকোনো কথা বা কামতেই নিজতকৈ আগত আনৰ বিষয়ে চিন্তা কৰে। তেওঁলোকৰ কথা বা কামে যাতে আনৰ ক্ষতি নকৰে, সেই ক্ষেত্ৰত তেওঁলোক সদা সতৰ্ক। যিকোনো বস্তু নিজে গ্ৰহণ কৰাৰ আগত তেওঁলোকে আনৰ বাবে সাজে। আনৰ বিপদৰ সময়ত নিজে মৰি হ'লেও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে। তাৰপিছত দিছে জানো আহা। তো ইয়াত দিছে যে বিশ্বপ্ৰেম মানে সাৰ্বজনীন প্ৰেম বা মানৱ প্ৰেম। এনেদৰে বিশ্ব শব্দৰ লগত আন শব্দ যোগ হৈ একোটা নতুন শব্দ গঠন হৈছে। এনেধৰণৰ শব্দ তলত দিয়া হৈছে, পঢ়ি শিকা। তো চোৱা, বিশ্বপিতা মানে সৃষ্টিকৰ্তা। নেক্সট আছে বিশ্ববাহী মানে জগতবাহী বা মানৱ জাতি। ঠিক আছে, ইয়াত আৰু কিছুমান শব্দ দিয়া আছে চাগে কিতাপত বা নাই, মই ক'ব নোৱাৰোঁ ভালকৈ। অ'কে, যিয়েই নহওক, যিকেইটা দিয়া আছে তোমালোকে পঢ়িবা। বিশ্ব শব্দ লগ লাগি গঠিত হোৱা শব্দ আছে দেখোন, ইয়াত বহুতকেইটা আছে। যে বিশ্ববিখ্যাত মানে গোটেই পৃথিৱীতে জনাজাত। বিদ্যুৎ এইটো মানে চেম, গোটেই পৃথিৱীতে জনাজাত। বিদ্যুৎ। ঠিক আছে, নেক্সট আছে বিশ্ববিদ্যালয় মানে বিভিন্ন বিষয়ৰ শিক্ষাৰ সৰ্বোচ্চ অনুষ্ঠান। নেক্সট আছে বিশ্বব্যাপী মানে পৃথিৱীৰ সকলো ঠাইতে বিস্তৃত বা বিয়পি থকা। নেক্সট আছে বিশ্ব সাহিত্য মানে বিশ্বৰ সাহিত্য, সকলো সময়ৰে আৰু সকলো দেশৰে উপযোগী সাহিত্য। নেক্সট আছে বিশ্বকোষ মানে সকলো বিষয়ৰ জ্ঞান দিব পৰা পুথি বা গ্ৰন্থ। অ'কে, নেক্সট জানো আহা। ইয়াত নেলছন মাণ্ডেলাৰ বিষয়ে দিছে। তো নেলছন মাণ্ডেলা চাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেছিডেণ্ট আছিলে। ঠিক আছে, তো নেলছন মাণ্ডেলাৰ বিষয়ে পঢ়িবা। ইয়াত নেলছন মাণ্ডেলাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে কেনেকৈ শেহত গৈ প্ৰেছিডেণ্ট হৈছিলে, সকলোখিনি কথা দিয়া আছে, তোমালোকে সেইখিনি পঢ়িবা। অ'কে, তাৰপিছত আছে গড প্ৰকল্প মানে প্ৰজেক্ট। তো ইয়াত প্ৰজেক্ট এটা দিছে যে আনন্দ চন্দ্ৰ আগৰৱালাৰ এটি কবিতা সংগ্ৰহ কৰি ডাঠ কাগজত লিখি শ্ৰেণীকোঠাত আবৃত্তি কৰা। অ'কে, তো তোমালোকে নিজে কৰিবা। আনন্দ চন্দ্ৰ আগৰৱালাৰ এটি কবিতা সংগ্ৰহ কৰিবা আৰু সেইটো তাৰপিছত ডাঠ কাগজত লিখি শ্ৰেণীকোঠাত আবৃত্তি কৰিবা। অ'কে, নেক্সট আছে এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ, অৰ্থাৎ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি অনা হৈছে ইয়াত কবি পৰিচয়ৰ পৰা। অ'কে, আৰু পাঠৰ ভিতৰৰ পৰাও লিখি অনা হৈছে। চ' তোমালোকে এইবিলাকো লিখি ল'বা, এইবিলাকো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত বহুতবাৰ আহিছে আৰু তোমালোকৰ এইবাৰৰ পৰীক্ষাটো আহিব পাৰে। অ'কে ষ্টুডেণ্টছ, চ' চোৱা, অতি চমু উত্তৰ দিয়া মানে এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হয়, বুজিছা। চ' উত্তৰবিলাক একেবাৰে চমুকৈ দিলেই হ'ল। অ'কে, এটা শব্দত বা এটা বাক্যত দিব পাৰিলে দিবা, একো অসুবিধা নাই। তো মই লিখি আনিছোঁ ধুনীয়াকৈ। সুখ কবিতাটিৰ কবি কোন? আনন্দ চন্দ্ৰ আগৰৱালা। তোমালোকে এইদৰেও লিখিব পাৰা যে সুখ কবিতাটিৰ কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। তোমালোকে এইদৰে লিখিলেও শুদ্ধ হ'ব। অ'কে, নেক্সট, আনন্দ চন্দ্ৰ আগৰৱালা কি আখ্যাৰে জনাজাত? আনন্দ চন্দ্ৰ আগৰৱালা কি আখ্যাৰে জনাজাত? ভাঙনি কোঁৱৰ আখ্যাৰে জনাজাত। অ'কে, কাৰণ তেখেতে কেইটামান ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰিছিল। ঠিক আছে, ট্ৰান্সলেট কৰিছিল। নেক্সট আছে যে আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম ক'ত আৰু কোন চনত হৈছিল?
আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম তেজপুৰৰ কলংপুৰ মৌজাৰ বৰংগাবাৰীত 1874 চনৰ 5 ফেব্ৰুৱাৰীত হৈছিল ওকে নেক্সট গ আনন্দ চন্দ্ৰ আগৰৱালাৰ শিশু পাঠ্য দুখনিৰ নাম লিখা তো লিখিবা যে কোমল পাঠ আৰু শিশু পাঠ ওকে ষ্টুডেন্টস সো ধুনীয়াকৈ লিখিবা নেক্সট আছে স্বাৰ্থ বলিদান দিয়া মানুহৰ পাছে পাছে কি ফুৰে স্বাৰ্থ বলিদান দিয়া মানুহৰ পাছে পাছে সুখ ফুৰে নেক্সট আছে ত্যাগত কি লবিবা বুলি কবি ত্যাগত কি লবিবা বুলি কৈছে উত্তৰ পৰম সন্তোষ ওকে নেক্সট আছে স্বাৰ্থৰ বাটত কি থাকে বুলি কৈছে উত্তৰ লিখিবা যে দুখৰ কাইট স্বাৰ্থৰ বাটত দুখৰ কাইট থাকে নেক্সট আছে সুগন্ধি কুহুম কোট ফুলে বুলি কৈছে সুগন্ধি কুহুম নিস্বাৰ্থৰ বাটত ফুলে নিস্বাৰ্থৰ বাটত হেন্দৰিয়া আলিত আৰু নিস্বাৰ্থৰ বাটত ওকে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে নেক্সট ভিডিওত পুনৰ লগ পাম আজিৰ ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবাচোন আৰু নেক্সট যেটো পাৰ্ট আছে 13 নম্বৰৰ পাৰ্ট এটোৰ ভিডিও ইন স্ক্ৰিনত শো হ'ব ইন স্ক্ৰিনৰ পৰা তোমালোকে চাব পাৰিবা আৰু ইয়াৰ আগৰ যেটো ভিডিও আছিল 11 নম্বৰ পাৰ্ট এটোৰ ভিডিও মানে ইন স্ক্ৰিনত শো হ'ব লেফট সাইডত আৰু 13 নম্বৰটো ৰাইট সাইডত ঠিক আছে ইয়াৰ পৰা চাই তোমালোকে লিখি লব পাৰিবা যিকোনো পাঠৰ কোৱেশ্চন আনসাৰ আৰু তোমালোক প্লেলিষ্টলৈ গলে গোটেইটা চেপ্টাৰৰ ভিডিও পাই যাবা ওকে তো আজিৰ ভিডিওটো ইমান আছিল আজিৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ